এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ এই মুহূৰ্তত বিস্ফোৰক তথ্য ফাদিল হৈছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৰাজহুৱা হৈছে আন দুই ধৰ্ষণকাৰীৰ নাম সহ ফটো পুনৰবাৰ কৈছো ইতিমধ্যে তাফিজুল ইছলাম মৃত্যু হৈছে পুখুৰীত পৰি মৃত্যু হৈছে তাফিজুল ইছলাম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল যে আন দুই ধৰ্ষণকাৰী কোন আন দুই ধৰ্ষণকাৰীৰ নাম কি আন দুই ধৰ্ষণকাৰী কেতিয়া গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষী আৰু এনেবোৰ চৰ্চা চলি থকাৰ মাজতে ৰাজহুৱা হৈছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই নৰপিখাস ধৰ্ষণকাৰীৰ নাম সহ ফটো এটা হৈছে ধৰ্ষণকাৰী গুলাপুদ্দিন আৰু আনটো হৈছে ফৰিদুল ইছলাম মোৰ পিছফালে তিনিখন ফটো দেখিছে এই তিনিখন ফটো এজন হৈছে তাফিজুল ইছলাম আনজন হৈছে গুলাপুদ্দিন আৰু আনজন হৈছে ফৰিদুল ইছলাম এই তিনিটা ধৰ্ষণকাৰী নৰধাম তিনিটা নৰপিখাসে অসমীয়া ছোৱালীক ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল ইতিমধ্যে তাফিজুল ইছলামৰ মৃত্যু হৈছে তদন্তৰ বাবে আৰক্ষীয়ে লৈ যোৱা অৱস্থাতে গাড়ীৰ পৰা জপিয়াই পুখুৰীত আত্মগোপনৰ চেষ্টা চলাইছিল পুলিচৰ পৰা বাচিবলৈ চেষ্টা কৰিছিল কিন্তু পুখুৰীত পৰি মৃত্যু হৈছে ধৰ্ষণকাৰী তাফিজুল ইছলাম কিন্তু আন দুই ধৰ্ষণকাৰী ক্ৰমে গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম এই দুই ধৰ্ষণকাৰী বৰ্তমানে পলাতক আছে আপোনাৰ হাতত যদিহে এই দুই আন দুই ধৰ্ষণকাৰী গুলাপুদ্দিন আৰু ফৰিদুল ইছলামৰ কিবা তথ্য আছে কিবা খবৰ আছে তেনেহলে শীঘ্ৰে অসম আৰক্ষীক যোগাযোগ কৰক হে তথ্য দিয়ক অসম আৰক্ষী পুনৰবাৰ কৈছো যে ৰাজহুৱা হৈছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই ধৰ্ষণকাৰী এটা হৈছে গুলাপুদ্দিন আৰু আনটো হৈছে ফৰিদুল ইছলাম কিন্তু এই মুহূৰ্তত তাতোতকৈ ডাঙৰ কথাটো হৈছে বিস্ফোৰক তথ্যটো হৈছে যে এই তিনি ধৰ্ষণকাৰী আছিল একেখন গাঁৱৰে ধিঙৰ বৰভেটি গাঁৱৰ এই যুৱক তিনিজন আছিল একেখন গাঁৱৰে এই তিনিটা ধৰ্ষণকাৰী যি তথ্য এতিয়া জুকাৰি গৈছে সমগ্ৰ অসম এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ তাফিজুল ইছলাম আউট কি হ'ব গুলাপুদ্দিন আৰু ফৰিদুল ইছলামৰ এই প্ৰশ্ন কৰিছে ৰাইজে এনিটক্সৰ হাতত ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই ধৰ্ষণকাৰীৰ নাম সহ ফটো ৰাজহুৱা হ'ল ধিং কাণ্ডৰ আন দুই পাখণ্ড নৰপিখাসৰ নাম পলাতক দুই ধৰ্ষণকাৰী হৈছে গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম নাম দুটা মনত ৰাখক চেহেৰা দেখুৱাই আছো তাফিজুল ইছলামৰ দৰে বৰভেটি গাঁৱৰে আছিল আন দুই ধৰ্ষণকাৰী গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম একেখন গাঁৱৰে আছিল তিনি ধৰ্ষণকাৰী যি তিনি ধৰ্ষণকাৰী অসমীয়া ছোৱালীক ধৰ্ষণ কৰিছিল গুলাপুদ্দিন আৰু ফৰিদুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে দুই ধৰ্ষণকাৰীক এনকাউণ্টাৰ নতুবা ফাঁচীৰ দাবী জনাইছে এটা ধিঙৰ জনতাই অসমৰ জনতাই এটাই বিচাৰিছে যে আন দুই ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰক অন্যথা ফাঁচি দিয়ক ফটো আছে ফটো এই মুহূৰ্তত এই তিনিওটা কালপ্ৰিত নৰপিখাসৰ ফটো দেখুৱাইছো চাওক মন্দি চাওক চেহেৰাকেইটা এই চেহেৰাকেইটা মন্দি চাওক ইয়াৰে এটাৰ ইতিমধ্যে মৃত্যু হৈছে পুখুৰীত পৰি আন দুই পাখণ্ড নৰপিখাস এতিয়াও পলাতক হৈ আছে আৰক্ষীৰ চকুত ধূলি দি পলাই আছে আন দুই ধৰ্ষণকাৰী ক্ৰমে গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম আমি ইতিমধ্যে উল্লেখ কৰিছো ধৰ্ষণকাৰী তাফিজুল ইছলামৰ মৃত্যু হৈছে আন দুই ধৰ্ষণকাৰী হৈছে গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম নাম দুটা মনত ৰাখক চেহেৰা দুটা মনত ৰাখক আপোনাৰ হাতত যদি কিবা তথ্য আছে আপুনি যদি এই দুই কালপিতক দেখিছে তেনেহলে অনতি পলমে অসম আৰক্ষীক হে তথ্য দিয়ক অসম আৰক্ষীক খবৰ দিয়ক পুনৰবাৰ কৈছো যি ধৰ্ষণ কাণ্ডই সমগ্ৰ অসম জুকাৰি গৈছে সমগ্ৰ অসম কপাই গৈছে যি ধৰ্ষণ কাণ্ডক লৈ বৰ্তমান সময়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে ধিঙত কেৱল ধিঙৰ জনতাই নহয় অসমৰ কোটি কোটি জনতাই দাবী কৰিছে এই যি দুই ধৰ্ষণকাৰী বাছি আছে আৰক্ষীৰ জালত পৰা নাই সেই দুটা নৰপিখাস দানৱৰূপী ধৰ্ষণকাৰী গুলাপুদ্দিন আৰু ফৰিদুল ইছলামকো গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰতে শান্ত নাথাকিব গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰক অন্যথা ফাঁচীৰ দাবী জনাইছে এতিয়া অসমৰ জনতাই চেহেৰাকেইটা মন দি চাওক নাম দুটা আকৌ কৈছো গুলাপুদ্দিন আৰু ফৰিদুল ইছলাম চেহেৰাকেইটা মন দি চাওক এই চেহেৰাকেইটা যদি আপুনি কৰবাত দেখিছে আপোনাৰ অঞ্চলত যদি দেখিছে
তেনেহ'লে আৰু কি খবৰ দিয়ক কিয়নো এই দুয়োটা ধৰ্ষণকাৰী পলাই আছে আৰু ইয়াৰে আন এটা ধৰ্ষণকাৰী ইতিমধ্যে মৃত্যু হৈছে পুৱাৰ ভাগত পুৱতি নিশা মৃত্যু হৈছে পুখুৰীত পৰি ধৰ্ষণ কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাফিজুল ইছলামৰ আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল পুখুৰীত ডুব লগাইছিল পুখুৰীত আত্মগোপনৰ চেষ্টা কৰিছিল আৰু তেনে মুহূৰ্ততে পুখুৰীৰ পানীত মৃত্যুক আকোৱালি লৈছে মৃত্যু হৈছে তাফিজুল ইছলামৰ আৰু তাফিজুল ইছলামৰ মৃত্যুৰ পিছতে দেখিবলৈ পোৱা গৈছে বৰভেটি গাঁৱৰ ৰাইজ ওলাই আহিছে বৰভেটি গাঁৱৰ ৰাইজৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে জানাজাত কোনেও অংশগ্ৰহণ নকৰে এটুকুৰা মাটিও নিদিয়ে জানাজা সম্পন্ন কৰিবলৈ তাফিজুল ইছলামৰ পৰিয়ালক এটুকুৰা এডখৰো মাটি দিয়া নহব জানাজাত কোনেও অংশগ্ৰহণ নকৰে তাফিজুল ইছলামৰ পৰিয়ালক সম্পূৰ্ণৰূপে এঘৰীয়া কৰিছে আৰু বাকী আছে একেখন গাঁৱৰে আন দুই ধৰ্ষণকাৰী গোলাপুদ্দিন আৰু ফৰিদুল ইছলাম তাতকৈ আন এটা খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে যিটো খবৰ শুনাৰ পিছত আপুনিও ভাবিবলৈ বাধ্য হ'ব যে যিগৰাকী কিশোৰী যিটো স্থানত ধৰ্ষণ কৰা হৈছিল সেই পুখুৰীৰ পাৰত সেই ঠাইৰ পৰা কিশোৰীগৰাকীৰ ঘৰৰ দূৰত্ব আছিল মাত্ৰ 5 মিনিটৰ কল্পনা কৰক এবাৰ ঘৰৰ ওচৰতে ঘৰৰ সমীপতে 5 মিনিটৰ দূৰত্বৰ স্থানত এইকেইটা নৰাধম এইকেইটা নৰপিশাচ দানৱৰূপী এইকেইটা তাফিজুল ইছলাম গোলাপুদ্দিন আৰু ফৰিদুল ইছলামে তাই সতীত্ব হৰণ কৰে ধৰ্ষণ কৰে 10মান শ্ৰেণীৰ ছাত্ৰী তাইক ধৰ্ষণ কৰি পেলাই থৈ যায় পথৰ দাঁতিত আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অসমত এতিয়া পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে সমগ্ৰ অসমৰ জনতাই এতিয়া দাবী কৰিছে বাছি থকা পলাই থকা এই দুই ধৰ্ষণকাৰী গোলাপুদ্দিন আৰু ফৰিদুল ইছলামক এনকাউণ্টাৰ কৰি দিয়ক কোনেও একো নামাতে ডাইৰেক্ট এনকাউণ্টাৰ কৰক এই আহ্বান জনাইছে অসমৰ জনতাই ইয়াৰে তাফিজুল ইছলামক এনকাউণ্টাৰ দাবী জনাইছিল ফাঁসিৰ দাবী জনাইছিল কিন্তু পুখুৰীত পৰি মৃত্যু হৈছে ইতিমধ্যে তাফিজুল ইছলামৰ আন দুই ধৰ্ষণকাৰী একেখন গাঁৱৰে বৰভেটি গাঁৱৰ গোলাপুদ্দিন আৰু ফৰিদুল ইছলামৰ এতিয়া এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিছে অসমৰ জনতাই কেইবাটাও মন্তব্য আছে গাঁৱৰ ৰাইজৰ মন্তব্য আছে সমান্তৰালকৈ মাইক লৈ এনাউন্স কৰিছে গাঁৱৰ ৰাইজে বৰভেটি গাঁৱৰ ৰাইজে কি কৈছে হেয়া শুনাম সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছে গৈ ঢিঙত মত বিনিময় কৰিছে ৰাইজৰ সৈতে সমগ্ৰ ঘটনা পৰিৱেশ পৰ্যবেক্ষণ কৰিছে মন্ত্ৰী কেশৱ মহন্তই কি কৈছে হেয়া আমি পৰ্যায়ক্ৰমে এই মুহূৰ্তত এনি টক্সৰ দৰ্শকক শুনাবলৈ দেখুৱাবলৈ চেষ্টা কৰিম তো আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছো যে আজি ৰাতিপুৱা যেটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়ো লগতে আমাৰ যেটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁ কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছো তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছো অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধী হয় অপৰাধীৰ কোনো জাতি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰো তো শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰো তো গোটেই ৰাইজক অনুৰোধ জনাইছো কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে দোকানবিলাক বন্ধ হৈ আছে আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছো আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকো তো আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছো যে আজি ৰাতিপুৱা যেটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে যে তফাজ্জল আলীক আমি জানাজা নপঢ়ো লগতে আমাৰ যেটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁ কবৰস্থ কৰা নহয় লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছো তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছো অত্যন্ত দুখ লগা বিষয় আমাৰ গাঁৱৰে ল'ৰা বেয়াও লাগিছে কিন্তু উপায়টো নাই অপৰাধী সদায় অপৰাধী হয় অপৰাধীৰ কোনো জাতি নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰো তো শাস্তি পাইছে শাস্তি পাওক গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰো তো গোটেই ৰাইজক অনুৰোধ জনাইছো কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে দোকানবিলাক বন্ধ হৈ আছে আমাৰ গোটেই দোকানবিলাক দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয় তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছো আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকো তো আমি বৰভেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছো
যে আজি ৰাতিপুৱা যিটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে, যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ, লগতে আমাৰ যিটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁক কবৰস্থ কৰা নহয়, লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ। তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে, গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ। অত্যন্ত দুখ লগা বিষয়, আমাৰ গাঁৱৰে ল'ৰা, বেয়াও লাগিছে কিন্তু উপায়টো নাই। অপৰাধী সদায় অপৰাধীয়ে হয়, অপৰাধীৰ কোনো শাস্তি নাথাকে, অপৰাধীৰ কোনো ধৰ্ম নাথাকে, অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ, তেওঁ শাস্তি পাইছে, শাস্তি পাওক, গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ। তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে, তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে। আমাৰ গোটেই দোকানবিলাক, দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয়, তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ, আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ। তো আমি বৰপেটি গাঁওবাসী ৰাইজক অনুৰোধ জনাই আছোঁ যে আজি ৰাতিপুৱা যিটো আমাৰ সিদ্ধান্ত কৰা হ'ল তফাজ্জল আলীৰ বিৰুদ্ধে, যে তফাজ্জল আলীক আমি জানাজা নপঢ়োঁ, লগতে আমাৰ যিটো ৰাজহুৱা কবৰস্থান আছে তাত তেওঁক কবৰস্থ কৰা নহয়, লগতে তেখেতৰ পৰিয়ালক আমি সামাজিকভাৱে বয়কট কৰিছোঁ। তো এই সিদ্ধান্তটো আমাৰ ৰাজহুৱা আছিলে, গোটেই ৰাইজে মিলি আজি ৰাতিপুৱা আমি সিদ্ধান্ত লৈছোঁ। অত্যন্ত দুখ লগা বিষয়, আমাৰ গাঁৱৰে ল'ৰা, বেয়াও লাগিছে কিন্তু উপায়টো নাই। অপৰাধী সদায় অপৰাধীয়ে হয়, অপৰাধীৰ কোনো শাস্তি নাথাকে, অপৰাধীৰ কোনো ধৰ্ম নাথাকে, অপৰাধীয়ে শাস্তি পাব লাগে আমি বিচাৰোঁ, তেওঁ শাস্তি পাইছে, শাস্তি পাওক, গোটেই অপৰাধীয়ে শাস্তি পাওক আমি তাকে বিচাৰোঁ। তো গোটেই ৰাইজক অনুৰোধ জনাইছোঁ কোনেও যাতে এই কামবিলাকত অংশগ্ৰহণ নকৰে, তেওঁৰ জানাজাৰ নামাজত আৰু তেওঁৰ কবৰস্থ কৰাত বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ সহায় যাতে আমাৰ কোনো ৰাইজে নকৰে। আমাৰ গোটেই দোকানবিলাক, দোকান পোহাৰ আমাৰ তিনিআলি এখন সৰু সুৰা বজাৰ হয়, তো ইয়াত গোটেই দোকান পোহাৰ আজি আমি বন্ধ কৰি দিছোঁ, আমি কোনো ৰাইজ আমি ইয়াত উপস্থিত নাথাকোঁ। তো আমি পলাতক আছে, তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি? এনে মদ খাই বুলি আমি জানো, এনেকুৱা ধৰণৰ কামত কি বিচাৰে আপোনালোকে? নাই, তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে, আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰায়ত্ব কৰক, উপযুক্ত শাস্তি দিব। তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি? নিশ্চয় কৰিম। নাই, এতিয়া কৰা নাই, যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই। প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব, ডিক্লেয়াৰ দিব, আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত। কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ? শহীদুল ইছলাম আৰু গোলাপতি। যে যিহেতু সি অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে। আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত, আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ। আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ, আৰু তেওঁক আমি তেওঁৰ পৰিয়ালটোক বিশেষকৈ আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ, আৰু আমি সদায় ন্যায়ৰ পক্ষত আছোঁ, থাকিম, অন্যায়ৰ পক্ষত আমি নাথাকোঁ। এতিয়াতো কিন্তু দুটাকৈ এই যি ধৰ্ষণকাণ্ডত জড়িত অভিযুক্ত পলাতক অৱস্থাত আছে, আপোনালোকে গম পাইছে নেকি কোন কোন? গম পাইছোঁ, নামটো শুনিছোঁ আমি, গোলাপউদ্দিন আৰু এটা হৈছে ফৰিদুল ইছলাম। আমি এটা খবৰ লাভ কৰিছোঁ যে যিগৰাকী বৰ্তমান সময়ত মৃত্যু হৈছে তেওঁ এই স্থানত ঘৰ নাছিলে, অন্য স্থানৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি ইয়াত তেওঁলোকে ঘৰ বাৰী সাজি ইয়াত বাসস্থান সাজিছে। ফৰিদুল ইছলাম আমাৰ বৰবেটি নহয়, লগতে পাণবাৰীৰ, আমাৰ একেই গাঁও পঞ্চায়তৰ ফৰিদুল, তেওঁ এই পাণবাৰী ঘৰ। বাকী তফাজ্জল ইছলামৰ ঘৰ কোন ঠাইত আছিলে? ইয়াৰেই, সি স্থায়ী ইয়াৰে, তাৰ পৰিয়ালো আছে। আৰু যিগৰাকী আৰু এগৰাকীৰ নাম আপোনাৰ গোলাপ, ইও ইয়াতেই বৰবেটিৰ, ইয়াৰে। তেওঁলোক অন্য অপৰাধজনিত ঘটনাৰ লগত পূৰ্বে জড়িত হৈ আছিল নেকি? অন্য অপৰাধজনিত ঘটনা? নাই, তেনেকুৱাতো আমি গম নাপাওঁ, কিন্তু মদ চদ খোৱা বুলি শুনো। এনেকুৱা এটা ঘটনা, মই ঘটনাস্থলীও চালোঁ। এইটো এনেকুৱা নহয় যে খুব দুৰ্গম জেগা, এইটো অহা যোৱা ৰাস্তা, মানুহৰ আহ যাহ চলি থকা এটা কথা। ইয়াৰ মাজত এনেকুৱা এটা যে ঘটনা সংঘটিত হ'ল, আৰু সেইটো খুব গুৰুত্ব সহকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে, আৰু ইয়াৰ তদন্ত বহুত ক্ষিপ্ৰতাৰে হৈছে, আৰু দোষীয়ে কঠোৰ শাস্তি পাব, এইটো আপোনালোকে নিশ্চিত থাকক। ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণেও চৰকাৰৰ তৰফৰ পৰা কিছু ব্যৱস্থা ইয়াত হ'ব। যোৱাকালি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিল, তেওঁ গোটেইখিনি কথা কৈ গৈছে, আৰু মই আশা কৰিছোঁ যে এই ঘটনাটোৰ পিছত আৰু পুনৰ ঘটনা
ঘটিব লগা পৰিৱেশ যাতে নাথাকে। আৰু দুজন নিজৰ বাধ্য মানে আৰু তাৰ বাহিৰেও এনেকুৱা দুষ্ট চক্ৰ ইয়াত চাৰিফালে নাই বহুতৰ কথা ক'লে, ড্ৰাগছৰ কথা ক'লে, ইয়াত ড্ৰাগছৰ হেৰিটো বেছি আৰু গতিকে গোটেই কথাখিনি এই ঘটনাটোৰ পিছত বেছি কথা পোহৰলৈ আহিছে। গতিকে অকল এইটো দোষীয়ে নহয়, অন্যান্য যিখিনি ইয়াত আমি শুনিলোঁ সেইখিনিৰো নিশ্চয় এতিয়া কাম আৰম্ভ হ'ব আৰু ড্ৰাগছ ব্যৱসায়ীকে ধৰি সকলোখিনি ইয়াৰ পৰা উৎখাত কৰিবলৈ আমি ব্যৱস্থা ল'ম। ছোৱালীজনী ক্ষতিপূৰণ বুলি পাব অসম চৰকাৰলৈ আমাক দাবী থাকিলে ক্ষতিপূৰণ পাব লাগিব আৰু যিহেতু তেওঁলোকে আপোনালোকক অৱগত কৰিলে যে ৰাইজৰো দাবী, গতিকে আমি ইয়াক সন্মান জনাম। ধন্যবাদ। আৰু আমি ৰাতি শুব নোৱাৰোঁ। ঘৰৰ মতা মানুহবিলাকে পহৰা দিব লাগে, পুলিচ প্ৰশাসনে পহৰা নিদিয়ে। ৰাতি ঘৰত মতা মানুহখিনি নাথাকে, মাইকী মানুহখিনি ঘৰত থাকিবলগীয়া হয় আৰু স্প্ৰেটো দি গহনা বস্তু লৈ যাওঁ, কথা নাই, কিন্তু সতীত্বটো আহৰণ কৰি আছে। আজি 3 মাহ ধৰি পেলাই ইমানখিনি স্পেচৰ তাণ্ডৱ হৈ আছে। আৰক্ষী প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰিছে ইয়াত আৰু আমাৰ এই অঞ্চলৰ মানুহখিনি হৈছে, আমাৰ এই যিখিনি অঞ্চল আৰু এই যি টাউন এলেকাৰ এই মানুহখিনিহে হৈ আছে। অসমকে হ'লেও এখন প্ৰক্ৰিয়াকৈ আইন আনক যিটো নাৰীসকল যাতে সুৰক্ষিত, যিহেতু বৰ্ষাকালীন অধিৱেশন চলি আছে, গতিকে সেই অধিৱেশনতে আলোচনা কৰক, এখন আইন আনক প্ৰণয়ন কৰক যাতে আমাৰ মহিলাসকল সুৰক্ষিত হয়। এই আইনখনৰ কাৰণে উপযুক্ত সময় এটা চলি আছে, এখন কঠোৰ আইন লাগে, উপযুক্ত সময় এটা চলি আছে, যিহেতু অধিৱেশন তাত চলি আছে বৰ্ষাকালীন। গতিকে ধৰক আপোনালোকক আমি অনুৰোধ কৰিলোঁ আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দিনসমূহ ৰাইজৰ তৰফৰ পৰা আপোনালোকে এই বিষয়টো হস্তক্ষেপ দিয়াত লাভৱান হয়। জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহিলোঁ, বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আমাৰ গাঁৱৰে কি নাম? এজন ফৰিদুল ইছলাম, এজন গোলাপউদ্দিন। ক'ত আছে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন? ক'ত আছে এতিয়াতো আমি ক'ব নোৱাৰিম, নিশ্চয় পলাতক আছে। তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি? এনে মদ খাই বুলি আমি জানো, এনেকুৱা ধৰণৰ কামত আমি কি বিচাৰে আপোনালোকে? নাই, তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে, আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰায়ত্ব কৰক, উপযুক্ত শাস্তি দিব। তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি? নিশ্চয় কৰিম। নাই, এতিয়া কৰা নাই, যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই। দোষী নে নিৰ্দোষী প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব, ডিক্লেয়াৰ দিব, আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত। কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ? ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন। যে যিহেতু সি অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে। আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ। আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু তেওঁক আমি তেওঁৰ পৰিয়ালটোক বিশেষকৈ আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ আৰু আমি সদায় ন্যায়ৰ পক্ষত আছোঁ, থাকিম, অন্যায়ৰ পক্ষত আমি নাথাকোঁ। এতিয়াতো কিন্তু দুটাকৈ এই যি ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্ত পলাতক অৱস্থাত আছে, আপোনালোকে গম পাইছে নেকি কোন কোন? গম পাইছোঁ, নামটো শুনিছোঁ আমি, গোলাপউদ্দিন আৰু এটা হৈছে ফৰিদুল ইছলাম। আমি এটা খবৰ লাভ কৰিছোঁ যে যিগৰাকী বৰ্তমান সময়ত মৃত্যু হৈছে তেওঁ এই স্থানত ঘৰ নাছিলে, অন্য স্থানৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি ইয়াত
তেওঁলোকে ঘৰ বাৰী সাজি ইয়াত বাসস্থান সাজিছে। ফৰিদুল ইছলাম আমাৰ বৰবেটি নহয়, লগতে পাণবাৰীৰ আমাৰ একেই গাঁও পঞ্চায়তৰ ফৰিদুল তেওঁ পাণবাৰী ঘৰ। বাকী তফাজুল ইছলামৰ ঘৰ কোন ঠাইত আছিলে? ইয়াৰে সি স্থায়ী ইয়াৰে, তাৰ পৰিয়ালো আছে। আৰু যিগৰাকী আৰু এগৰাকীৰ নাম আপোনাৰ গোলাপ, ইও ইয়াতে বৰবেটিৰ ইয়াৰে নে? ইয়াৰে। তেওঁলোক অন্য অপৰাধজনিত ঘটনাৰ লগত পূৰ্বে জড়িত হৈ আছিল নেকি? অন্য অপৰাধজনিত ঘটনা নাই, তেনেকুৱাটো আমি গম নাপাওঁ, কিন্তু মদ চদ খোৱা বুলি শুনো। ৰাইজৰ এনেকুৱা এটা ঘটনা, মই ঘটনাস্থলীও চালোঁ। এইটো এনেকুৱা নহয় যে খুব দুৰ্গম জেগা, এইটো অহা যোৱা ৰাস্তা, মানুহৰ আহ যাহ চলি থকা এটা কথা। ইয়াৰ মাজত এনেকুৱা এটা যে ঘটনা সংঘটিত হ'ল আৰু সেইটো খুব গুৰুত্ব সহকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে আৰু ইয়াৰ তদন্ত বহুত ক্ষিপ্ৰতাৰে হৈছে আৰু দোষীয়ে কঠোৰ শাস্তি পাব, এইটো আপোনালোকে নিশ্চিত থাকক। ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণেও চৰকাৰৰ তৰফৰ পৰা কিছু ব্যৱস্থা ইয়াত হ'ব। যোৱাকালি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিল, তেওঁ গোটেইখিনি কথা কৈ গৈছে আৰু মই আশা কৰিছোঁ যে এই ঘটনাটোৰ পিছত আৰু পুনৰ ঘটনা ঘটিব লগা পৰিৱেশ যাতে নাথাকে। আৰু দুজন এতিয়া বাধ্য হোৱা নাই, আৰু তাৰ বাহিৰেও এনেকুৱা দুষ্ট চক্ৰ ইয়াত নাই নাই, বহুতৰ কথা ক'লে, ড্ৰাগছৰ কথা ক'লে, ইয়াত ড্ৰাগছৰ হেৰিটো বেছি। আৰু গতিকে গোটেই কথাখিনি এই ঘটনাটোৰ পিছত বেছি কথা পোহৰলৈ আহিছে। গতিকে অকল এইটো দোষীয়ে নহয়, অন্যান্য যিখিনি ইয়াত আমি শুনিলোঁ সেইখিনিৰো নিশ্চয় এতিয়া কাম আৰম্ভ হ'ব আৰু ড্ৰাগছ ব্যৱসায়ীকে ধৰি সকলোখিনি ইয়াৰ পৰা উৎখাত কৰিবলৈ আমি ব্যৱস্থা ল'ম। ছোৱালীজনী ক্ষতিপূৰণ কিন্তু পাব, অসম চৰকাৰলৈ আমাক দাবী থাকিলে ক্ষতিপূৰণ পাব লাগিব। আৰু যিহেতু তেওঁলোকে আপোনালোকক অৱগত কৰিলে যে ৰাইজৰো দাবী, গতিকে আমি ইয়াক সন্মান জনাম। ধন্যবাদ। আৰু আমি ৰাতি শুব নোৱাৰোঁ, ঘৰৰ মতা মানুহবিলাকে পহৰা দিব লাগে, পুলিচ প্ৰশাসনে পহৰা নিদিয়ে। ৰাতি ঘৰত মতা মানুহখিনি নাথাকে, মাইকী মানুহখিনি ঘৰত থাকিবলগীয়া হয়। আৰু স্প্ৰেটো দি গহনা বস্তু লৈ যাওক, কথা নাই, কিন্তু সতীত্বটো আহৰণ কৰি আছে। আজি 3 মাহ ধৰি পেলাই ইমানখিনি স্পেচৰ তাণ্ডৱ হৈ আছে। আৰক্ষী প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰিছে ইয়াত আৰু আমাৰ এই অঞ্চলৰ মানুহখিনিহে হৈছে, আমাৰ এই যিখিনি অঞ্চল আৰু এই যি টাউন এলেকাৰ এই মানুহখিনিহে হৈ আছে। অসমকে হ'লেও এখন প্ৰক্ৰিয়াকৈ আইন আনক, যিটো নাৰীসকল যাতে সুৰক্ষিত, যিহেতু বৰ্ষাকালীন অধিৱেশন চলি আছে, গতিকে সেই অধিৱেশনতে আলোচনা কৰে, এখন আইন আনক প্ৰণয়ন যাতে আমাৰ মহিলাসকল সুৰক্ষিত হয়। এই আইনখনৰ কাৰণে উপযুক্ত সময় এটা চলি আছে, এখন কঠোৰ আইন লাগে, উপযুক্ত সময় এটা চলি আছে, যিহেতু অধিৱেশনটা চলি আছে বৰ্ষাকালীন। গতিকে ধৰক আপোনালোকক আমি অনুৰোধ কৰিলোঁ আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দিনসমূহ ৰাইজৰ তৰফৰ পৰা আপোনালোকে এই বিষয়টো হস্তক্ষেপ দিয়াত প্ৰাথমিক হয়। জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত, আমাৰ যোৱা পৰহি, তাৰ যিজন মেইন অভিযুক্ত তফাজুল ইছলাম, সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ। আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসীয়ে চবেই একেলগে বহিলোঁ, বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আমাৰ গাঁৱৰে কি নাম? এজন ফৰিদুল ইছলাম, এজন গোলাপউদ্দিন। ক'ত আছে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন? ক'ত আছে এতিয়াতো আমি ক'ব নোৱাৰিম, নিশ্চয় পলাতক আছে। তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি? এনে মদ খায় বুলি আমি জানো।
এনেকুৱা ধৰণৰ কামত আমি কি বিচাৰে আপোনালোকে? নাই তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰায়ত্ব কৰক উপযুক্ত শাস্তি দিব। তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি? নিশ্চয় কৰিম। নাই এতিয়া কৰা নাই যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই। প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব ডিক্লেয়াৰ দিব আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত। কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ? ফৰিদুল ইছলাম আৰু গোলাপতি। যে যেহেতু সি অপৰাধী আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁৰ পানীত পৰি মৃত্যুবৰণ হৈছে। আমি ৰাজহুৱাভাৱে 8টা বজাত আমি ইয়াত মিটিং কৰিছোঁ আমাৰ এই ঈদগাহ ময়দানত আৰু আমি প্ৰস্তাৱ লৈছোঁ যে তেওঁক আমি আমাৰ যিটো জানাজা হ'ব তাৰ সেই জানাজাত আমি অংশগ্ৰহণ নকৰোঁ। আমাৰ যিটো ৰাজহুৱা কবৰস্থান সেইটোত আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু তেওঁক আমি তেওঁৰ পৰিয়ালটোক বিশেষকৈ আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ আৰু আমি সদায় ন্যায়ৰ পক্ষত আছোঁ থাকিম, অন্যায়ৰ পক্ষত আমি নাথাকোঁ।